নমস্কাৰ বন্ধুসকল আপোনালোকক মোৰ চেনেল ষ্টিচন ষ্টাইললৈ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত মই কি লৈ আহিছো আপোনালোকে হয়তো থাম্বনেইল দেখিয়ে ধৰিব পাৰিছে তথাপিও কৈ দিও আজিৰ ভিডিঅ'টোত মই লৈ আহিছো যোৱা কেইবাদিনৰ পৰা ব্লাউজ কাটিঙৰ যিবিলাক ভিডিঅ' মই খণ্ড-খণ্ডকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছিলো আৰু তাৰে এক খণ্ড মানে শেষৰটো খণ্ড আপোনালোকলৈ আগবঢ়াইছো এখিনিতে আপোনালোকক এটা কথা কৈ থওঁ যে ভিডিঅ'হে ব্লাউজটো নিজে সিলাই কৰি আপোনালোকে পিন্ধিবলৈ বিচাৰে তেতিয়াহলে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষৰলৈকে চাই যাব মোৰ বিশ্বাস আপোনালোকে সিলাব পাৰিবই আৰু ভিডিঅ'টো মই যিমান পাৰো ছুটি কৰিবলৈ চেষ্টা কৰিছিলো কিন্তু নহলগে কাৰণ যিমানখিনি প্ৰয়োজনীয় মই হিমানখিনিহে কাটি দিছো তাতকে অপ্ৰয়োজনীয় মই একো দিয়া নাই ভিডিঅ'টোত আপোনালোকে তেনেকৈ স্কিপ নকৰাকৈ শেষৰলৈকে চাব আৰু তাতকৈ ইন্টাৰেষ্টিং কথাটো হ'ল যে যেটো ব্লাউজ মই সিলাই কৰিছিলো আৰু সেই ব্লাউজটো মই বৰ্তমান পিন্ধি আছো আৰু এই পিন্ধি থকা ব্লাউজটো হৈছে সেই ব্লাউজটো যেটো মই আপোনালোকক বহু দিনৰ পৰা খণ্ড-খণ্ডকৈ পেপাৰ কাটিঙৰ পৰা আৰম্ভ কৰি সিলাই শেষ হোৱাৰ লৈকে দেখুৱাই আছিলো আৰু সিলাই শেষ হোৱাৰ পিছত আজি মই আপোনালোকক পিন্ধিও দেখুৱাইছো কেনেকুৱা লাগে আপোনালোকে হয়তো দেখিছে মোৰ কিমান ধুনীয়াকৈ ফিটিং হৈছে ব্লাউজটো আপোনালোকে এনেদৰে সিলাই কৰি পিন্ধিব পাৰিব নিজে আৰু বেক সাইডে আপোনালোকে এনেদৰে চাব পাৰিব চাওক কিমান ধুনীয়াকৈ মোক জোখৰ হৈ গৈছে আপোনালোকে এনেকৈ সিলাই নিজে পিন্ধিব পাৰিব হেহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষৰলৈকে চাই যাব তেতিয়াহলে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো আহক ব্লাউজটো কাটিং কৰি হোৱাৰ পাছত আমি সিলাই কৰিব লাগিব আৰু তাৰ বাবে লাগিব আমাক এটা একে ৰঙৰ গুলি আৰু এখন কেঁচি এতিয়া আমি সিলাবলৈ আৰম্ভ কৰিম আৰু তাৰ কাৰণে আমি এয়া ববিনটো ভৰাই লৈছো এতিয়া আমি সিলাবলৈ আৰম্ভ কৰিম প্ৰথমতে আমি বেক পাৰ্টটো সিলাম বেক পাৰ্টৰ যিবিলাক ডাৰ্ট আছিল হে ডাৰ্ট কেটা আমি প্ৰথমতে মাৰি লম মই জেনেৰেটৰ কৰিছো আপোনালোকে কৰি চাব কেৱল ইয়াত তেনেকৈ কৰি যাব লগা নাই আপোনালোকে চাই যাওক চাই গলে ভিডিঅ'টো গম পাব কেনেকৈ আমি সিলাব লাগিব যেটো আমি আঁচ টানিছিলো হে আঁচডালৰ ওপৰে আমি কেৱল সিলাই যাব লাগে কিন্তু এটা কথা মনত ৰাখিব যেতিয়া আমি সিলাবলৈ আৰম্ভ কৰিম তেতিয়া ডাবল সিলাই কৰিবলৈ একেবাৰে নাপাহৰিব এয়া চাওক মই আঁচডালৰ ওপৰে সিলাই গৈছো আপোনালোকে যদি ইয়াৰ আগৰ ভিডিঅ'টো চোৱা নাই তেতিয়াহলে চাই ল'ব তেতিয়া আৰু ভালদৰে বুজিব পৰা হ'ব ভিডিঅ'টো এয়া এটা ডাৰ্ট সম্পূৰ্ণ হৈ গ'ল এতিয়া নেক্সট ডাৰ্টটো দিম এয়া চাওক তিনডাল আঁচ আছে আৰু মাজৰ ডালৰ এনেদৰে ধৰি সিলাবলৈ আৰম্ভ কৰিম এনেদৰে প্ৰথমতে ডাবল সিলাই কৰি ল'ব তাৰ পিছত আঁচডালৰ ওপৰে এনেদৰে সিলাই যাব এয়া বেক সাইডৰ পাৰ্টটো আমাৰ সম্পূৰ্ণ হৈ গ'ল এয়া চাওক এয়া বেক পাৰ্টটো হৈ গ'ল এতিয়া আমি ফ্ৰন্ট পাৰ্টৰ সাইড কেটা সিলাম একেবাৰে সহজ হয় কেৱল আমি সিনৰ ওপৰে সিলাই যাব লাগে ইয়াত দেখিছে আপোনালোকে তিনডাল আঁচ তাৰে মাজৰ ডালত এনেদৰে ধৰি আমি সাইডৰ আঁচডালৰ ওপৰত এনেদৰে সিলাই যাম প্ৰথমতে এনেদৰে ডাবল সিলাই কৰি ল'ব তাৰ পাছত আঁচডালৰ ওপৰে সিলাই গলে হয় এয়া এটা ডাৰ্ট সম্পূৰ্ণ হৈ গৈছে এতিয়া আমি নেক্সটটো দিম সেম একে ধৰণে হয় আপোনালোকে কেৱল ভিডিঅ'টো প্ৰথমৰ পৰা শেষৰলৈকে অলপো নকটাকৈ চাই যাব মোৰ বিশ্বাস আপোনালোকে শিকিব পাৰিবই এনেদৰে সিলাই কৰি থাকিব পুনৰবাৰ কৈছো আপোনালোকক যদিহে আপোনালোকে ব্লাউজ কাটিঙৰ বা ব্লাউজটো সিলাবলৈ ভালদৰে শিকিব বিচাৰে তেতিয়াহলে এই ভিডিঅ'বিলাক প্ৰথমৰ পৰা শেষৰলৈকে ভালদৰে মন দি চাব লাগিব কাৰণ য'ত এটুকুৰা কৰি যদি আপোনালোকে কাটি চাই বুজাত অসুবিধা হ'ব সেয়ে ভালদৰে ভিডিঅ'বিলাক চাই যাওক এনেদৰে ডাবল সিলাই কৰি পুনৰ আগৰ দৰে সিলাই যাব চাওক সিনৰ ওপৰে মই ধুনীয়াকৈ সিলাই গৈছো আপোনালোকে তেনেদৰে সিলাই যাব
এটা সাইড চিলাই হৈ গৈছে এতিয়া আনটো সাইডো চিলাব লাগিব মই আনটো সাইডো চিলাই ললো ডাবল ডাবল দেখুৱা নাই আপোনালোকক নহলে ভিডিওটো বহুত বেছি দীঘল হৈ যাব এয়া দুইটা সাইড হৈ গল আমাৰ এতিয়া এয়া দেখিছেনে আমাৰ অলপ অখমান হৈ আছে কাপোৰটো এতিয়া আমি স্কেলেৰ আস্তানি পোন কৰি লম আৰু কেচিয়াৰ কাটি দিম কেচিয়াৰ কাটি আমি সমান কৰি লম সমান হৈ গল ঠিক একেদৰে আমি আনটো সাইডো তেনেদৰে স্কেলেৰ আঁচ দি পোন কৰি লম পোন কৰি লৈ হোৱাৰ পাছত এতিয়া আমি ইয়াত যেহেতু আমি ব্লাউজৰ হুককেইটা লগাম হুককেইটা লগাবৰ কাৰণে আমি এতিয়া এনেদৰে সেই টুকুৰা টুকুৰা কাপোৰকেইটা আমি ব্যৱহাৰ কৰিম যেকেইটা আমি আগতে কাটি লৈছিলোঁ মন দি চাব তেতিয়া বুজি পাব ভালদৰে এনেদৰে কাপোৰটো লৈ ওপৰ ফালে অলপ বেছিকৈ মানে উলিয়াই কিনে ল'ব যাতে মুকুটাবলৈ অলপ সুবিধা হয় এনেদৰে তলৰ কাপোৰখনৰ লগত ওপৰৰ কাপোৰটো সমানকৈ পাৰি লৈ চিলাই যাব এয়া দেখিছেনে এনেদৰে সমান কৰি ল'ব এনেদৰে চিলাই হোৱাৰ পাছত এতিয়া মন কৰিব আমি এনেদৰে চিলাইটোৰ ওপৰত হিটল কৰি ল'ম যাতে মুকুটাবলৈ সুবিধা হয় এনেদৰে ভাঁজ কৰি দিব ভাঁজ কৰি লৈ একেবাৰে কিনাৰে কিনাৰে এটা চিলাই কৰিব যাতে ব্লাউজটো দেখিবলৈ ধুনীয়া হয় আৰু লগতে আমাৰো চিলাবলৈ সুবিধা হয় যিমান পাৰে কিনাৰে কিনাৰে নিবলৈ চেষ্টা কৰিব এতিয়া এয়া চাওকচোন কিমান ধুনীয়াকৈ সমান হৈ গৈছে এতিয়া আমি ব্লাউজৰ কাপোৰটো উল্টা কৰি এইটো মুকুটাই ভালদৰে চিলাব লাগিব মই যেনেদৰে কৰিছোঁ আপোনালোকে কেৱল কৰি চাব শেষত এটা সুন্দৰ ব্লাউজ হৈ উঠিব ইয়াতো একেদৰে যিমান পাৰে পোনকৈ চিলাই যাবলৈ চেষ্টা কৰিব তেতিয়া ব্লাউজটো দেখিবলৈ ভাল লাগিব যদিহে আপোনালোকৰ চিলাইটো পোন নহয় যেন লাগে তেতিয়াহ'লে এটা স্কেলৰ আঁচ দি চিলাব পাৰিব এয়া হৈ গ'ল দেখিছেনে কিমান সুন্দৰকৈ চিলনিটো বহি গৈছে এয়া যিটো সাইডত আমাৰ অলপ বেছিকৈ কাপোৰ বাহিৰ হৈ আছিল সেয়া আমি কাটি সমান কৰি লৈছো এটা সাইডত যিদৰে আমি গোটেই কাপোৰটো মুকুটাই দিছিলোঁ আনটো সাইডৰ আমি হুক লগাবলৈ হুক লগোৱা ষ্টাইলটো অলপ বেলেগকৈ চিলাম কেনেদৰে চিলাম আপোনালোকে ভালদৰে মন কৰি লওক কাপোৰখন কিন্তু প্ৰথমতে আমি একেদৰে লগাব লাগিব কিন্তু তাৰ পাছৰখিনি অলপ বেলেগ হ'ব এয়া হৈ গ'ল কিন্তু এইখিনিতে আপোনালোকে মন কৰিব এই যিটো কাপোৰটো আমি এনেদৰে উল্টা কৰি ল'ম আৰু উল্টা কৰি হোৱাৰ পাছত আমি এই কাপোৰটো দেখিছেনে সূতাখিনি ওলাই নাযাবৰ কাৰণে আমি এনেদৰে এটা সৰুকৈ মুকুটাই ল'ব লাগিব মুকুটাই হোৱাৰ পাছত আমি এনেদৰে চিলাই যাম এতিয়া ভালদৰে মন কৰিব
আমি আগতে যিদৰে এনেদৰে মুকুতাইছিলোঁ এনেকৈ নকৰোঁ আমি এতিয়া আমি অলপ বেলেগ ধৰণে এনেদৰে কৰিম অলপ কাপোৰ উলিয়াই কেনে চিলাব লাগিব যাতে আমি হুক লগাবলৈ সেই সূতাটো ব্যৱহাৰ কৰিব পাৰোঁ এয়া তলৰ যিটো চিলনি আছে তাৰ ওপৰতহে আমি এই কাপোৰখন দিম এনেদৰে এতিয়া আমি চিলাবলৈ আৰম্ভ কৰিম পুনৰ কৈছোঁ এয়া দেখিছেনে তলৰ চিলনিটোৰ ওপৰত এইটো চিলনিও পৰাকৈ আমি কাপোৰটো চিলাম ইয়াত থাকিব আমাৰ হুক লগাবলৈ যিটো তলত সূতা থাকে সেই সূতাটো ইয়াত লাগিব এনেদৰে আমি সমানকৈ বাকি থকা কাপোৰটো কাটি ল'ম এয়া দেখিছেনে এয়া এটা সাইডে থাকিব হুক এনেদৰে আমি হুকটো লগাব লাগিব এতিয়া এই কাপোৰটো হৈ গৈছে তাৰ পিছতে আমি বেক পাৰ্টৰ যিটো কাপোৰ ফ্ৰন্ট পাৰ্টটো তাৰ ওপৰত এনেদৰে দি দেখুৱাইছোঁ আপোনালোকক কেনেকুৱা হ'ব ব্লাউজটো দেখিবলৈ আৰু এতিয়া আমি দুইটা জইন দি দিম দুইটা জইন দিবলৈ আমি কেনেদৰে চিলাম চাওক এইটো এনেদৰে জইন দি সমান কৰি লৈ এতিয়া চিলাবলৈ আৰম্ভ কৰিম কাপোৰটো সমান কৰি ল'ব যাতে ইফাল সিফাল হৈ নাথাকে এতিয়া আনটো সাইড জইন দিম চাব মই উল্টা সাইড কৰি লৈছোঁ সিধা সাইডটো ভিতৰ ফালে আছে এয়া জইন দি হৈ গ'ল এয়া হৈছে উল্টা সাইডটো এতিয়া আমি ব্লাউজৰ ডিঙিটো আমি চিলাবলৈ চেষ্টা কৰিম ডিঙিটো আমি কেনেদৰে চিলাম চাওক ভালদৰে যিবিলাক আমি সৰু সৰু টুকুৰা কাপোৰ কাটি লৈছিলোঁ কেঁচিয়াকৈ সেই কাপোৰখিনি এতিয়া আমি ডিঙিত ব্যৱহাৰ কৰিম কিন্তু এই টুকুৰা কাপোৰবোৰ আমি ইটোৰ লগত সিটো জইন দি চিলাব লাগিব এনেদৰে কেঁচিয়াকৈ ল'ব ভালদৰে মন কৰিব এইটো যাতে চুকটো দুইখন কাপোৰ এনেদৰে মিলাই ল'ব ভালদৰে এনেদৰে আমি চিলাবলৈ আৰম্ভ কৰিম এনেদৰে ইটোৰ লগত সিটো আমি গোটেইকেইটা টুকুৰা আমি জইন দি ল'ম এয়া জইন দি হৈ গৈছে এতিয়া আমি ডিঙিটো চিলাবলৈ আৰম্ভ কৰিম ব্লাউজটো এনেদৰে সিধা সাইডত লৈ কাপোৰটো অলপ অকণমান বাহিৰ কৰি থ'ব যাতে আমাৰ মুকুতাবলৈ সুবিধা হয় এয়া কেৱল তলৰ কাপোৰটোৰ লগত ওপৰৰ কাপোৰখন সমানকৈ পাৰি চিলাই কৰি থাকিলে হয় এইটো একো টান নহয় একেবাৰে ইজি হয় এনেদৰে দুইখন কাপোৰ সমানকৈ পাৰি চিলাই কৰি থাকিব এয়া চিলাই শেষ হৈ গৈছে এনেদৰে অলপ কাপোৰ যিহেতু বেছি হৈছিলে
সেইটো আমি এনেদৰে কাটি ল'ম নিজৰ জোখত। এয়া দেখিছেনে? এতিয়া আমি যিটো কাপোৰ জইন দিছিলোঁ এনেদৰে শীতল কৰি ল'ব যাতে চিলাবলৈ সুবিধা হয়। এতিয়া শীতল কৰি হোৱাৰ পিছত আমি পুনৰ কাপোৰটো সূতা ওলাই নাযাবৰ বাবে আমি পুনৰ এনেদৰে সৰুকৈ এটা চিলাই কৰি ল'ম যাতে আমাৰ কাপোৰটো পুনৰ চিলাওঁতে সুবিধা হয়। এনেদৰে কৰি চাব, মই যেনেদৰে কৰিছোঁ আপোনালোকে কেৱল কৰি চাব। এনেদৰে মিহিকৈ যিমান পাৰে মুকুতাব। ভিডিঅ'টো অলপ খৰকৈ দেখুৱাব লগা হৈছে, নহ'লে বহুত বেছি দীঘল হৈ যায়। এয়া চিলাই শেষ হৈছেগৈ। এয়া চাওক, এইটো যিহেতু উল্টা ছাইড হয়, এতিয়া আমি পুনৰ চিধা ছাইডটো কৰি লৈছোঁ আৰু চিধা ছাইড কৰি লোৱাৰ পাছত আমি কাপোৰটো ভালদৰে মুকুতাই আমি চিলাব লাগিব। এয়া মন কৰিব, যিটো কাপোৰ অলপ বেছি হৈ আছে আমি সেইটো যিহেতু মুকুতাবৰ কাৰণে থৈছিলোঁ, এতিয়া আমি মুকুতৰ কামটো কৰিম। এনেদৰে ভালদৰে সমান কৰি ল'ব তলৰ কাপোৰটোৰ লগত আৰু এনেদৰে ভাঁজ কৰি দিব। যিটো চিলনি আছিলে চিলনিটোতে আপোনালোকে ভাঁজ কৰিব, তেতিয়া ব্লাউজটো দেখিবলৈ ধুনীয়া হয়। এনেদৰে লাহে লাহে চিলাই যাবলৈ আৰম্ভ কৰিম। এতিয়া পুনৰ মন কৰিব, আমি এনেদৰে ডাবল চিলাই কৰিবলৈ একেবাৰে নাপাহৰিব, নহ'লে চিলনিটো খুলি যোৱাৰ চান্স থাকে। এনেদৰে যিটো আমি টুকুৰা কাপোৰটো আৰু ব্লাউজৰ কাপোৰটোৰ লগত যিটো জইন আছে সেই জইনটো এনেদৰে ভালদৰে মুকুতাই লৈ আমি তাৰ ওপৰে চিলাই গৈ থাকিম। এনেদৰে এটা কথা মনত ৰাখিব, চিলনিটো যিমান পাৰে ছাইডে ছাইডে এনেদৰে চিলাবলৈ আৰম্ভ কৰিব, তেতিয়া ব্লাউজটো দেখিবলৈ বেছি ধুনীয়া হয়। এনেদৰে ছাইডত চিলাবলৈ আৰম্ভ কৰিব। আপোনালোকে যদিহে মোৰ ভিডিঅ'টো নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষতে থকা বেল বাটনটো অল কৰি ৰাখিব, যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ ন'টিফিকেশ্যন আপোনালোকৰ মোবাইলত গৈ আপোনাক জনাই দিব পাৰে। আৰু যিসকলে মোৰ এই চেনেলটোৰ লগত আগৰে পৰাই জড়িত হৈ আছে তেতিয়াহ'লে প্লিজ লাইক আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। এয়া চিলাই শেষ হ'বলৈ হৈছে। এইটো এনেদৰে সমান কৰি লৈ এনেদৰে চিলাই যাব আৰু এইখিনিতে মন কৰিব। আৰু তলৰ যিটো কাপোৰ বাহিৰ হৈ আছিলে সেইটো ধুনীয়াকৈ সমানকৈ এনেদৰে মুকুতাই দিব আৰু শেষত ডাবল চিলাই কৰিবলৈ নাপাহৰিব। এয়া চাওকচোন কিমান ধুনীয়াকৈ সমান হৈছে। এতিয়া আমি তলৰ কাপোৰটো চিলাম, যিটো আমাৰ অলপ দাং খাই আছে সেই কাপোৰটো আমি পুনৰ চিলাব লাগিব, কিন্তু সেই কাপোৰটো আমি হাতেৰে চিলাম।
হাতেৰে চিলালে ব্লাউজটো আৰু অলপ গহীন আৰু দেখিবলৈ ধুনীয়া হয় সেইটো কাৰণে আমি এতিয়া এইখিনি হাতেৰে চিলাবলৈ আৰম্ভ কৰিম তাৰ বাবে লাগিব আমাক এটা বেজি আৰু বেজিটোত মই একে ৰঙৰ এটা সূতা ব্যৱহাৰ কৰিছোঁ আৰু সূতাটোৰ একেবাৰে শেষত এনেদৰে গাঁঠি দি লৈছোঁ যাতে সূতাটো পাৰ হৈ যাব নোৱাৰে এয়া এতিয়া আমি চিলাবলৈ আৰম্ভ কৰিম একেবাৰে সহজ হয় আপোনালোকে যেনেদৰে হাতে চিলাই কৰে তেনেদৰে কৰি যাব কিন্তু এইখিনিতে যাতে গাঁঠিটো ওলাই নাথাকে তাৰ বাবে আমি এনেদৰে প্ৰথমতে বেজিটো ভৰাই লৈ এনেকৈ টানি যাব এয়া চাওক এনেদৰে আমি হাতেৰে চিলাই কৰি গৈ থাকিম গোটেইখিনি নেদেখাওঁ যিহেতু ভিডিঅ'টো আৰু বেছি দীঘল হৈ যাব সেইটো কাৰণে মই যিমান পাৰোঁ ছুটি কৰি দিছোঁ এনেদৰে পুনৰ শেষৰখিনি দেখুৱাই দিছোঁ হাতেৰে চিলাই কৰা হাতেৰে চিলাই কৰাটো একেবাৰে সহজ হয় আপোনালোকে পাৰিব এয়া শেষ হ'বলৈ হৈছে হাতেৰে চিলাই কৰিও এতিয়া ভালদৰে মুকুতাই লৈ এনেদৰে চিলাই দিছোঁ আৰু এতিয়া আমি শেষত এনেদৰে গাঁঠি দি দিব লাগিব যাতে চিলনিটো ওলাই নাযায় তাৰ বাবে আমি এনেদৰে গাঁঠি দিবই লাগিব এয়া ডিঙিৰ চিলাইটো আমাৰ সম্পূৰ্ণ হৈ গ'ল এয়া চাওক দেখিবলৈ কিমান ধুনীয়া হৈছে এতিয়া আমি পুনৰ এনেদৰে ভাঁজ কৰি লৈ ইয়াতে আমি যিহেতু হুক লগাম কিন্তু হুককেইটা আগতীয়াকৈ লগাই দিয়া নাই হুকৰ ঠাইত আমি প্ৰথমতে বেজিৰে খুচি লৈছোঁ যাতে কাপোৰটো ইফাল সিফাল হৈ নাযায় বেজিকেইটা পুনৰ আকৌ উলিয়াই পেলাম কিন্তু তাৰ আগতে কাপোৰখন যাতে সমান হৈ থাকক তাৰ কাৰণে আমি বেজিৰে খুচি লৈছোঁ এয়া চাওক কঁকালটো আমি এনেদৰে সমান কৰি লৈ পুনৰ চিলাবলৈ আৰম্ভ কৰিম কঁকালৰ জইনটো এয়া এনেদৰে আমি জইনটি দিম মই চিধা চাইডতে চিলাইছোঁ এনেদৰে পাছত এইটো উল্টা কৰি দিম এনেদৰে কিনাৰে কিনাৰে এটা চিলাই কৰি যাব এয়া এটা চাইড হৈ গ'ল এতিয়া আমি আনটো চাইডো এনেদৰে জইনটি ল'ম আনটো চাইডো আমাৰ জইনটি হৈ গৈছে এয়া চাওক দেখিছেনে আৰু এতিয়া তলত যিবিলাক অলপ বেকা বেকি হৈ আছে সেইখিনি আমি এতিয়া কেঁচিৰে কাটি সমান কৰি ল'ম এয়া আমাৰ সমান কৰি হৈ গ'ল এতিয়া আমি কি কৰিম চাব এয়া যিকেইটা বেজি খুচি লৈছিলোঁ কাপোৰখন চিলাওঁতে সমান হওক বুলি এতিয়া আমি বেজিকেইটা উলিয়াই দিছোঁ এতিয়া আমি কঁকালত কাপোৰ লগাম এয়া যিকেইটা আমি টুকুৰা টুকুৰা দীঘলকৈ কাটি লৈছিলোঁ সেইখিনি আমি এতিয়া কঁকালত লগাম কিন্তু প্ৰথমতে আমি এনেদৰে জইনটি ল'ব লাগিব
ইখনৰ লগত সিখন টুকুৰা কাপোৰ জইন দি লৈ আমি দীঘল কৰি ল'ম। এয়া গোটেইকেইটা টুকুৰা কাপোৰ আমি জইন দি হৈ গ'ল। এতিয়া আমি এনেদৰে চিলাবলৈ আৰম্ভ কৰিম। ওপৰ ফালে অলপ বেছিকৈ থৈছোঁ যিহেতু আমাৰ মুকুতাবলৈ লাগিব। এনেদৰে কেৱল আপোনালোকে চিলাই গৈ থাকিব। চেম একে ডিঙিত যিদৰে আমি কাপোৰটো লগাইছিলোঁ কঁকালতো ঠিক একেদৰে কাপোৰটো লগাই চাম। এয়া জইন দি শেষ হৈছে। এতিয়া আমি চিলনিটো এনেদৰে সমান কৰি যাব লাগিব যাতে আমাৰ চিলাবলৈ সুবিধা হয়। পুনৰ আমি এনেদৰে মুকুতাব লাগিব। সেইকাৰণে আমি পুনৰ আগটো এনেদৰে মুকুতাই লৈ চিলাই লৈছোঁ। এয়া বেছি হোৱা অংশটো এনেদৰে আপোনালোকে কেঁচিয়াকৈ কাটি ল'ব। তাৰপিছত এতিয়া আমি এনেদৰে চিলাবলৈ আৰম্ভ কৰিম। দুখন কাপোৰৰ জইনৰ যিটো চিলাই আছিলে সেই চিলাইটোতে আমি মুকুতাই লৈ এনেদৰে পুনৰ চিলাইছোঁ। চাই চাওক ভালদৰে মই কেনেদৰে কৰি গৈছোঁ। এয়া চাওক কিমান ধুনীয়াকৈ চিলনিটো ওলাই পৰিছে। এতিয়া আমি পুনৰ সেই চিলনিটোৰ তলতে আৰু এটা চিলনি আমি বহাই দিম। আপোনালোকে সাধাৰণতে ব্লাউজ বৰ্মত কৰিছে চাগে, দুটা চিলনি থাকে যদিহে মেচিনৰ চিলনি হয়। এয়া কঁকালটোৰ চিলনিটো আমাৰ সম্পূৰ্ণ হৈ গ'ল। এয়া চাওকচোন এনেদৰে আমাৰ দুটা চিলনি বহিছে কঁকালত। এতিয়া আমি চিধা চাইডতে এনেদৰে যিটো কাপোৰ ওলাই আছে সেইখিনি আমি চিলাম। এইখিনি আমি ভিতৰলৈ ভৰাই দিম। এতিয়া ব্লাউজটো এনেদৰে উল্টা কৰি লৈ এনেদৰে চিলাই যাব লাগিব।
চাব যাতে তলৰ ফালে সমান হয় এয়া হৈ গ'ল দেখিছেনে কিমান ধুনীয়াকৈ ওলাই পৰিছে এতিয়া আমি আনটো সাইডৰ ঠিক একেদৰে চিলাই যাম এয়া হৈ গ'ল দেখিছেনে এয়া হৈছে আমাৰ সিধা সাইডটো এতিয়া আমাৰ নেক্সট কামটো হৈছে ব্লাউজৰ হুক লগোৱাটো এতিয়া আমি হুক কেটা লগাই লম প্ৰথমতে হুক লগোৱাৰ ভিডিওটো মই আপোনালোকক দিয়া নাই যদিহে চাব বিচাৰে মই নেক্সট এটা ভিডিও পুনৰ আপোনালোকৰ ওচৰত লৈ আহিম যদি আপোনালোকে কমেন্ট কৰিব যদিহে হুক লগোৱা ভিডিওটো পুনৰবাৰ ভালদৰে চাব বিচাৰে মোৰ ভিডিওটো বহুত দীঘল হৈ যাবৰ কাৰণে মই হুক লগোৱা ভিডিওটো আপোনালোকক দেখুৱাই দিয়া নাই একেবাৰে লগাই দিছোঁ এয়া কেনেদৰে লগাইছে চাওক এই সূতাটো হয় এইটো এয়া মই 4টা হুক দিছোঁ এতিয়া হুক লগাই হোৱাৰ পাছত আমাৰ নেক্সট কামটো হৈছে ইয়াৰ হাতখন লগাবলৈ হাতখন লগাওঁতে আমি যেটো অলপ বেছিকৈ কটা আছে হেতু ওপৰ ফালে আৰু কম কটাটো আমি বেক সাইডে লগাম এইখিনিতে আপোনালোকে মন কৰিব আমাৰ মুহুৰিটো আছিলে 11 ইঞ্চি আৰু তাৰ লগত প্লাস আমি 2 ইঞ্চি যোগ কৰি 13 আছিলে এতিয়া আমি 13ত আমি এনেদৰে যোগটো লৈ 13ৰ আধা যেটো হয় আমি হেতু জোখতে আমি কাপোৰখন কাটিং কৰিম 6.5 ওলালে এতিয়া আমি 6.5 ত এনেদৰে চিনটো দি কেচিয়াকৈ অলপ আস্তানি দিম এনেদৰে চিনটো ওপৰৰ পৰা আপোনালোকে কাটিং কৰি দিব ঠিক একেদৰে আমি দুইখন হাতু সমানে সমানে আমি এনেদৰে কাটিং কৰি লম এয়া দুইখন স্লিভ আমাৰ কাটিং কৰি সম্পূৰ্ণ হৈ গ'ল এতিয়া আমি স্লিভখন চিলাই কৰিবলৈ আৰম্ভ কৰিম প্ৰথমতে এনেদৰে আপোনালোকে মকুটাই লৈ চিলাই ল'ব কেৱল পোনকে চিলাই গলেই হয় আপোনালোকে এটা কথা মন কৰিব মোৰ এই কাপোৰটো যেহেতু হুটা ওলাই যোৱা টাইপৰ তেনেকুৱা একো নহয় হেতু কাৰণে মই এটাই মুকুটনতে হৈ গৈছে আপোনালোকৰ যদি কাপোৰটো যদি অলপ হুটা ওলাই যোৱা টাইপৰ হয় তেতিয়াহলে দুবাৰ মুকুটাব কাপোৰটো মই ইয়াত এবাৰে মুকুটাইছো এয়া চাওক কিমান ধুনীয়াকৈ সমান হৈ গৈছে এতিয়া এনেদৰে ভাঁজ কৰি ল'ব স্লিভখন তাৰ পিছতে তাৰ হো মাজতে এনেদৰে চিন দি ল'ব এনেদৰে চিন দিলে আমাৰ এটাই সুবিধা হয় যেতিয়া আমি ব্লাউজটোৰ লগত জইন দিম তেতিয়া জইনটো আমাৰ ধুনীয়াকৈ সমাজত পৰিব হেতু কাৰণে মই চিনটো দিছো এইখিনিতে মন কৰিব যেতিয়া আমি হাতখন কাটিং কৰিছিলো স্লিভখন তেতিয়া যেটো সাইড আমি অলপ ডকৈ কাটিছিলো সেই সাইডটো আমি সদায় সন্মুখৰ সাইডে দিব লাগে বা আগফালে দিব লাগে হেতু কাৰণে মই এটো আগফালে হেতু মন কৰি ল'ব আপোনালোকে আগফালে দিছো মই এয়া আমি এটা চিলাবলৈ আৰম্ভ কৰিম যেটো চিন মই দিছিলো তাৰ লগত ব্লাউজৰ জইনৰ পাৰ্টটোৰ লগত আমি এনেদৰে সমান সমান কৰি চিলাই গৈছো ইয়াত তেনেকৈ একো দেখাব লগা নাই হেতুৱে মেইন পইণ্ট আছিল যেটো ডকে কাটিছিলো হেতু আমাৰ সন্মুখৰ ফালে ল'ব লাগে হেতুৱে আছিল আমাৰ মেইন পইণ্ট এতিয়া আমি কেৱল জইন দি গলে হয় ব্লাউজৰ লগত স্লিভখন এনেদৰে
দুইখন কাপোৰ আপোনালোকে যিমান পাৰে ভালদৰে সমান কৰি ল'ব তেতিয়া ব্লাউজটো দেখিবলৈ ভাল হয় আৰু পিন্ধিবলৈ আমাৰ আৰামদায়ক হয় এয়া আমাৰ চিলাই শেষ হৈ গৈছে ইতিমধ্যে এয়া এখন স্লিপ আমাৰ জইণ্ট হৈ গ'ল এতিয়া আমি মুহুৰিটোৰ জোখ লওঁ প্ৰথমতে এনেদৰে সমানকৈ ধৰি ল'ব যাতে আমাৰ একো বেকাবেকি নহয় এইখিনিতে মন কৰিব আমাৰ যেটো 11 ইঞ্চি আছিল আমাৰ মুহুৰিটো 11ৰ আধা যেটো হ'ব আমি তাতে আমি চিন দি চিলাবলৈ আৰম্ভ কৰিম এয়া 11ৰ আধা হৈছে 5.5 এতিয়া আমি 5.5ত আমি চিনটো দিম এয়া চিনটো দি হৈ গৈছে এতিয়া চিনটো দিয়াৰ পাছত আমি যেহেতু চিলাব লাগিব হেতু কাৰণে আমি তাৰ আগতেও আমি এটা চিন দি লম যাতে আমাৰ চিলনিটো তেৰাবেকা নহয় ব্লাউজটো আমি যেটো শেপত চিলাম তাৰ ঠিক তেনে ধৰণে আমি চিনটো দি গৈছো প্ৰথমতে আপোনালোকে যেতিয়া ব্লাউজটো চিলাবলৈ আৰম্ভ কৰিব তেতিয়া পুনৰ এনেদৰে ডাবল চিলাই কৰি ল'ব বহুতৰ ব্লাউজ চিলোৱা নিয়মবোৰ বেলেগ বেলেগ ধৰণৰ হয় মই কিন্তু এইটো নিয়মতে একেবাৰে ইজি পাওঁ আৰু নতুনসকলে এইটো নিয়মতে ইজি পাব মই বাকি কেইটা নিয়মো আপোনালোকক যিমান পাৰো দেখাবলৈ চেষ্টা কৰিম বাৰু যদিহে আপোনালোকে চাবলৈ ইচ্ছা কৰে কমেন্ট কৰি জনাব আৰু যদিহে আপোনালোকে কিবা বুজি পোৱাত অসুবিধা হৈছে তেতিয়া কমেন্ট কৰি জনাব মোক মই নেক্সট ক্লাছত আকৌ আপোনালোকক ভালদৰে যিমান পাৰো বুজাবলৈ চেষ্টা কৰিম ইয়াত বুজি নোপোৱাবিলাক এয়া আমাৰ এটা চেট শেষ হৈ গৈছে ঠিক একেদৰে আমি আনটো সাইডে স্লিপখন লগাবলৈ আৰম্ভ কৰিম গোটেই ভিডিওটো মই আপোনালোকক দেখুৱা নাই একেদৰে আপোনালোকে লগাই চাব কেৱল চিনটো কেনেকৈ দিছিলো বা আমি কেনেদৰে চিলাই কৰিলো পুনৰ এবাৰ স্লিভৰ পৰা আৰম্ভ কৰি শেষলৈকে দেখুৱাই দিছো এয়া আমাৰ ব্লাউজ চিলাই কমপ্লিট হৈ গ'ল এয়া চাওক আমাৰ ব্লাউজ ৰেডি হৈ গ'ল চাওকচোন কিমান ধুনীয়া হৈছে দেখিবলৈ চিলনিবিলাকো ধুনীয়াকৈ সমানকৈ খাপ খাই পৰিছে এয়া চাওক মই একেবাৰে চিনটিয়ামতেই হৈ গৈছে মই ককালটো আমাৰ 15 ইঞ্চি আছিলে 15 আছে ঠিক একেদৰে আমাৰ বুকুৰ জোখটো আমাৰ 18 আছিলে 18 আছে আৰু হাতখনৰ আমাৰ 6 ইঞ্চিত আমি চিন দিছিলো কাপোৰটো কাটিছিলো কিন্তু 5ত আমি চিলাই কমপ্লিট কৰিব লাগিব বুলি কৈছিলো ঠিক একেদৰে আমাৰ 5তে শেষ হৈছে আৰু আমাৰ মুহুৰিটো 5.5 আছিলে এয়া চাওক 5.5তে আমাৰ শেষ হৈ গৈছে খুব ধুনীয়া হৈছে আমাৰ ব্লাউজটো